তেওঁ টোটেলিয়ে মিছলি আছে আৰু তেওঁৰ পিছত মই আপোনাক আজিয়ে কৈ দিওঁ, যেনেকৈ মই কৈছিলোঁ জুবিন গাৰ্গে ন্যায় নাপায়, মই আজি আপোনাক ডাঠি ক'লোঁ, যদি হেমন্ত বিশ্ব শৰ্মা আকৌ ভুলবশতঃ CM হৈ গ'ল, আপোনালোকে আৰু আমি অসম এৰিব লাগিব, অসমীয়া জয়াই অসম ক'ব নোৱাৰিম, আৰু আপুনি নিজৰ জেগাত নিজে আত্মসন্মান বিক্ৰী কৰে, তাৰমানে উলংগ হৈ পেলাই ফাঁচি ল'ব লাগিব। অপ্ৰিয় সত্য নহয়, এইকাৰণে মই ইউনিভাৰ্চেল ট্ৰুথ বুলি ক'লোঁ। আপুনি চাওক, যদি জুবিন গাৰ্গক ইলেকশ্যনৰ পিছত ন্যায় দিয়ে, হ'বই নোৱাৰে। আৰু সেইকাৰণে অসমবাসী জাগক, অসমবাসী অস্তিত্ব স্বাভিমান ধৰক, এইখিনি কথাই ক'ম বাৰে বাৰে। কাৰণ জয়াই অসমত ধনী যদি ধৰিব লগা হয়, তেতিয়াহ'লে অসমবাসীৰ আত্মস্বাভিমান ৰাখিব লাগিব। 40 লাখ মানুহক তেওঁলোকে হিতাধিকাৰী দিছে, বাকী 3,70,00,000 পৰা মাইনাছ কৰি দিয়ক। সেই মানুহখিনি আত্মজ্ঞান দি পেলাই যিখিনিক ভোট দিব, পাৰ্টি চাই পেলাই ভোট দিয়ক। দল চাই ভোট দিলে এইবাৰ চাৰিওপিনৰ পৰা অসমবাসী ধ্বংসমাখী হ'ব। কাৰণ প্ৰথম অসম, মই বাৰে বাৰে ৰিপিট কৰিছোঁ, এইবাৰ ইলেকশ্যন প্ৰত্যাহাৰ কৰা নাই, ভাল কথা মই নকওঁ, কিন্তু এইখিনি কথাত কিন্তু আমাৰ অসমীয়া কিন্তু ধ্বংস হ'ব। কাৰণ আমাৰ অসমীয়াৰ এটা প্ৰভাৱ আছে, আমি কেঁকুৰা জাত, নিজৰ মাতৃৰ বুকু খাই মাতৃক ধ্বংস কৰি, মাতৃক মৃত্যুবৰণ কৰি আমি জন্ম লওঁ। তো এই অভিশাপকাৰ আমি গুচাব লাগে। য'ত জুবিন গাৰ্গে এইষাৰ কথা কৈছিলে, লাগাৰ সময়ত লাগতিয়াল মানুহে আগবাঢ়ি নাহে, আৰু শেষ বুলিলে শেষ হৈ নাযায়। এইষাৰ কথা মই ৰিপিটেডলি কৈছিলোঁ, কওঁ, কাৰণ জুবিন গাৰ্গেও কৈছিলে, ময়ো কওঁ। সেইকাৰণে কৈছোঁ, জয়াই অসম। জুবিনৰ যিটো আত্মস্বাভিমান, মানে এই যিকেইটা ভ্ৰষ্ট পৰিৱেশৰ মানুহ, যিকেইটাক দানৱ বুলি ক'ম, যিকেইটাক আমি ক'ম জাতিদ্ৰোহী বুলি, সেইকেইটা যেতিয়ালৈকে ফাঁচি নহয় ইলেকশ্যনৰ আগত, আৰু তেওঁলোকৰ মৃত্যুবৰণ নকৰে, তেতিয়ালৈকে আমি ইলেকশ্যনৰ কোনো অৰ্থ নাই। যদি এইখিনি অসমবাসীয়ে বুজি নাপায়, তেতিয়াহ'লে জানক, যেনেকৈ প্ৰতিটো জেগাৰ নাম সলনি হৈছে, অসমো সলনি হৈ যাব। জয়াই অসম, নমস্কাৰ, জয় জুবিন। নমস্কাৰ। আচলতে জাতিতকৈ পলিটিকেল দলবোৰ ডাঙৰ নহয়। জাতিগত কথা ক'ব হ'লে প্ৰথম মই জুবিন গাৰ্গৰ কথা ক'ম। যিহেতু জুবিন গাৰ্গক গভৰ্ণমেণ্ট আণ্ডাৰলাইন লয়ে ন্যায় দিব পৰা নাই, বাকী তেওঁ নিজৰ ন্যায় নিজে লৈ গ'ল। কাৰণ তেওঁ নিজকে চিৰযুগমীয়া কৰিলে জুবিন গাৰ্গে, আৰু লগতে অসমক জুবিন গাৰ্গে চিৰযুগমীয়া কৰিলে। যিহেতু তেওঁৰ নিচিনা মানুহ এজনক অসম চৰকাৰে ন্যায় দিব পৰা নাই, গতিকে তেনেস্থলত যদি মই এইবাৰ MLA খেলিব লগা হয়, কাৰণ বহুতটা দলে মোক টিকেট দিলে, ৰিপ্ৰেজেণ্ট কৰিব কৈছে, কিন্তু মই এষাৰ কথাই জানো, অসমত যদি অসমীয়া নাথাকে, অসমৰ অস্তিত্ব স্বাভিমান নাথাকিব। কাৰণ আমি দল বাগৰা শিয়াল নহয়। প্ৰথম কথা হ'ল এইখিনি কথা, আৰু দ্বিতীয় কথা হ'ল যিটো চৰকাৰ বৰ্তমান চলি আছে, সেই চৰকাৰটোৱে হিন্দুত্ববাদীৰ নামত গৌ মাংসত পৃথিৱীত প্ৰথম স্থান লাভ কৰিলে। আৰু দ্বিতীয় কথা, তেওঁলোকে বিকাশ কথা কৈ পেলাই আজি তেওঁলোকে কি কৰিলে, আজি অসমত চিলিণ্ডাৰ পাবলৈকে নাই, অসমত আজি তেল পাবলৈকে নাই। কাৰণটো কি? কাৰণ আৰু তাৰপিছতো তেওঁ মিছা কথা কয়। মই সেইকাৰণে কওঁ যে এইজন মানুহ হ'ল মিছলীয়া CM, কাৰণ তেওঁ মিছা কথা কৈ পেলাই অসমবাসীক ধৰি ৰাখিব নোৱাৰে। যোৱাকালি ৰেলী ওলাইছিলে BJPয়ে তেওঁলোকৰ নমিনেশ্যনৰ কাৰণে, তাত গৈ পেলাই জুবিন গাৰ্গৰ যিবোৰ মানুহে ন্যায়ৰ কাৰণে পতাকা দাঙিছিলে, সেই পতাকাবোৰো আমাৰ অসমীয়া মানুহে আহি পেলাই ছিঙি পেলাইছে। মই জানিব বিচাৰোঁ, জুবিন গাৰ্গতকৈ অসমৰ নাম চিৰযুগমীয়া কোনে কৰিলে? জুবিন গাৰ্গে। গতিকে জুবিন গাৰ্গৰে ন্যায় আজিলৈকে অহা নাই। গতিকে তাত গৈ পেলাই আৰু BJPয়ে যেতিয়া ৰেলী ওলাইছিলে, যোৱাকালি সৰভোগত তেওঁলোকে জুবিন গাৰ্গৰ জাষ্টিছ ফৰ জুবিন গাৰ্গ লেখা কাগজবোৰ ছিঙি পেলালে। গতিকে এই যে ছিঙি পেলালে, কুৱেশ্যনটো এটাই, ছিঙি পেলোৱা মানুহবোৰ মুছলিম নে অসমীয়া নে হিন্দু নে ধৰি থকা, যিবোৰে ধৰি আছিল জাষ্টিছ ফৰ জুবিন গাৰ্গ, আজি এই ডকুমেণ্টছখিনি, তেওঁ হিন্দু নে তেওঁ মুছলিম? ইয়াৰ কথাটো এটাই যে জুবিন গাৰ্গক তেওঁলোকে ন্যায় নিদিয়ে। তাৰে ডাঙৰ প্ৰমাণ হ'ল চামকানু মহন্তৰ একাউণ্ট খুলি দিলে, আৰু সিদ্ধাৰ্থৰ আজি যিটো পানীৰ কোম্পানী খুলি দিলে। তো কাৰণটো অসমবাসীয়ে এটা সময়লৈকে ৰখি আছে, মানে এই চৰকাৰে, BJP চৰকাৰ। মই বাৰে বাৰে কৈছোঁ, মই কৈছিলোঁৱে যে ৰজা যেতিয়া বেপাৰী হয়, প্ৰজা ভিখাৰী হয়। আজি অসমৰ প্ৰজা ভিখাৰী। আজি চিলিণ্ডাৰ ল'বৰ কাৰণে, চিলিণ্ডাৰৰ কাৰণে আজি চিলিণ্ডাৰ বিচাৰি নাপায়। আৰু চিলিণ্ডাৰৰ ডাঙৰ কথা কি, এতিয়া 10 কেজি কৰি দিলে। 14 কেজি 200 গ্ৰামৰ পৰা চিলিণ্ডাৰ গৈ পেলাই 10 কেজি হ'ল, আৰু 10 কেজিৰ পিছতো চিলিণ্ডাৰ মানুহে এভেইলেবল বিচাৰি পোৱা নাই। আৰু লগতে পেট্ৰল, আজি গুৱাহাটীত দুদিনৰ পৰা মানুহক 500 টকাৰ পেট্ৰল দিছে, আৰু অসমত, গোটেই জুৰি অসমত পেট্ৰল নাই। পেট্ৰল আপুনি চাব ডিভিজনেল টাউনবোৰত চাওক, আপোনালোকে পেট্ৰল পাম্পবোৰ খোলা নাপাব। তো ইয়াৰ জৰিয়তে আমি অসমক এটা কথা ক'ব খোজোঁ, প্ৰথমটো অসমে ইলেকশ্যন প্ৰত্যাহাৰ কৰিব লাগিছিলে, কিন্তু যিহেতু ইলেকশ্যন আহিলে, মই প্ৰত্যাহাৰ কৰিছোঁ ইলেকশ্যন এইবাৰ। আৰু সেইকাৰণে হয়তো মই নমিনেশ্যনৰ পিছতো, বহুতকেইটা নমিনেশ্যন পোৱাৰ পিছতো, যি দলতে নহওক, ৰিপ্ৰেজেণ্ট কৰিলে মই এটাই কথা জানো, প্ৰাৰ্থী চাই পেলাই ভোট দিব লাগে। যদি এইবাৰ দল চাই পেলাই ভোট দিয়ে, তেতিয়াহ'লে অৰ্থটো এটাই হ'ব, BJP AGP
আৰু কংগ্ৰেছ দে আৰ দ্য ছেইম কেৰেক্টাৰ। কিয় কেৰেক্টাৰ মই এটা কথা কৈ দিওঁ, কাৰণ দুদিন আগতে হেমন্ত বিশ্ব শৰ্মাই কি কৈছিলে যে তেওঁ 30টা MLA চেল কংগ্ৰেছৰ পৰা খেলিব। তাৰ মানে কি, অৰ্থটো কি, ইয়াতে মূল্যবোধৰ চৰকাৰ ক'ত? এই যে 24ডাল যে ষ্টিক আছে, আজি অশোক চক্ৰ, দ্য অশোক চক্ৰ মিনছ দ্য চিম্বল অফ ধৰ্মা। গতিকে এই যে 24টা দাগ, 24টা যিটো আমাৰ অশোক চক্ৰ যিটো আমাৰ আছে, তাৰ মিনিং হ'ল মূল্যবোধ, আত্মজ্ঞান, আত্মত্যাগ, আত্মমৰম, আত্মস্বাভিমান। তো এইবোৰ মাজত আমাৰ আজি অসমত মানুহখিনিৰ এই জ্ঞানটো ক'ৰ পৰা আমি ৰাখিব পাৰিলোঁ জানো? পলিটিক্স মানে কি, মই বাৰে বাৰে ৰিপিটেডলি কয়, পলিটিক্স মানে হ'ল জনকল্যাণ। মানে আমি যদি সমাজৰ কল্যাণ কৰিব পাৰোঁ, সমাজৰ হিতে কাম কৰিব পাৰোঁ, ইয়াকে পলিটিক্স কয়। কিন্তু আমাৰ ইয়াতে যিটো ডাৰ্টি পলিটিক্স কৰিছে তাৰেই প্ৰমাণ আজি প্ৰতিটো মানুহে দল বাগৰিলে। এতিয়া জয়ন্ত দাসৰ কথা মই ক'ম এষাৰ কথা, তেওঁক কুৱেশ্যন এৰাইজ কৰিম। তেওঁ ইজ এ ভেৰি গুড পাৰ্চন, তেওঁক মই জানো, সংঘৰ মানুহ, আমিও সংঘৰ কাম কৰি অহা মানুহ। গতিকে তেওঁক এটা কথা জানিব বিচাৰোঁ, তেওঁ আজি টিকেট নিৰ্দলীয় দিলে, ইজ ভেৰি গুড। তেওঁ খেলিছে আৰু খেলক, আজি দিছপুৰৰ, কাৰণ মই দিছপুৰৰ বাসিন্দা, তো তেওঁক জানিব বিচাৰোঁ, যদি তেওঁ টিকেট বিজেপিৰ পৰা পালেহেঁতেন তেতিয়াহ'লে আজি 500 কথা তেওঁ ক'লেহেঁতেন নেকি? তেতিয়াহ'লে যে গৌ মাংসত যে আজি ভাৰতবৰ্ষই প্ৰথম স্থান লাভ কৰিছে সেই কথাখিনি তেওঁ ধৰিলেহেঁতেন নেকি? যদি ধৰা নাই, তেওঁ এতিয়া ধৰক। আৰু দ্বিতীয় কথা, এই যে জুবিন গাৰ্গৰ ন্যায়ৰ বিষয়ে মই তেওঁক এতিয়ালৈকে এষাৰ কথাও কোৱা দেখা নাই। ক'ব লাগিব, বিজেপি বুলি ক'লে জয়াই অসমৰ ধনী শেষ হৈ নাযায়। গতিকে তেওঁ যদি অসমৰ হকে কাম কৰিব বিচাৰিছে, তেওঁক মই এইটো উইথ এ গুড উইলিং কৈছোঁ, কাৰণ এইকাৰণে কৈছোঁ হি ইজ এ গুড পাৰ্চন। তো প্ৰথম কথা। দ্বিতীয় কথা হ'ল, এতিয়া আমাৰ প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াৰ কথা আহিলে, তো যোন মানুহে নিজকে কৈছিলে যে DNA অফ কংগ্ৰেছ বুলি, তো এদিনতে দল বাগৰি পেলাই প্ৰদ্যুৎ বৰদলৈ বিজেপিত যোৱাৰ লগে লগে তেওঁ গেৰুৱা ভাষণ কৰিলে নেকি? গেৰুৱা মানে কি? সূৰ্য। গেৰুৱা মানে কি? সূৰ্য যেনেকৈ উদয় হয় আৰু অস্ত হয়, সেইখিনি মুহূৰ্তত সদায় খালি গেৰুৱা বস্ত্ৰ ধাৰণ কৰে। সূৰ্য কিন্তু কেতিয়াও বেলেগ বস্ত্ৰ ধাৰণ নকৰে, যেতিয়া অস্ত যায় আৰু যেতিয়া উদয় হয়। তো এইখিনি কাম দল বাগৰা মানুহবোৰে তেওঁলোকক ক'ব বিচাৰে নেকি তেওঁলোকে গেৰুৱা বুলি? গতিকে সূৰ্যৰ লগত যদি তুলনা কৰিব যায়, অৰ্থ নোহোৱা কাম কৰিলে সূৰ্য যেনেকৈ শক্তিশালী, তেওঁ জ্বলাই দিব সূৰ্য। আৰু এই বস্তুখিনি কৰিব গৈ আছে। কাৰণ মই এইষাৰ কথা অসমবাসীক এইকাৰণে জনাব বিচাৰিছোঁ, ইমানবোৰ যে দল আছে, 30টা কংগ্ৰেছত চেল খেলিব বিজেপিত, আৰু বিজেপিৰ পৰা আহি পেলাই এদিনতে কংগ্ৰেছত দিছপুৰৰ নিচিনা জেগা এটাত প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াক দিলে। তো ইয়াৰ বিষয়ে আৰু কংগ্ৰেছৰ পৰা মীৰা বৰঠাকুৰ আছিলে, এটা বিশ্বাস কাক কৰিব? সেইকাৰণে মই জয়ন্ত ডাঙৰীয়াক কৈছোঁ, তেওঁ নিৰ্দলীয় খেলিছে, ইজ ভেৰি গুড। কিন্তু তেওঁৰ কুৱেশ্যন মই 3টা তেওঁক এৰাইজ কৰিলোঁ, সেইখিনিক লৈ তেওঁ সমাজৰ হকে নামি আহক। আৰু নামি আহিলে তেওঁ নিশ্চিতৰূপে তেওঁৰ যিটো অস্তিত্ব, কিন্তু প্ৰথম হ'ল অসমত যদি অসমীয়া নাথাকে, অসমৰ অস্তিত্ব কি? গতিকে অসমখন আমাক লাগে, আৰু অসমৰ অস্তিত্ব যদি আমি ধৰিব লগা হয়, তেতিয়াহ'লে জুবিন গাৰ্গৰ ন্যায়ৰ অস্তিত্ব আমি ধৰিব লাগিব। আৰু যদি জুবিন গাৰ্গক আমি ধৰি ৰাখিব নোৱাৰোঁ, তেতিয়াহ'লে এই যে ইলেকশ্যন আহিলে, ইয়াৰ পিছে ছামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক এৰি দিব। এৰাৰ লগে লগে তেওঁলোকে ক'ব এইটো কোৰ্টে কৰিছে, আমি কৰিব পৰা নাই। কাৰণ মই ক'লোঁ নাই, মিছলীয়া CM হেমন্ত বিশ্ব শৰ্মা। মই বাৰে বাৰে কৈছিলোঁ, ৰজা যেতিয়া বেপাৰী হয়, প্ৰজা ভিকাৰী হয়। আৰু সেইকাৰণে সেই মূল্যত মই এটা ভাষাই কৈছিলোঁ, যেনে কৰ্ম তেনে ফল, যি কৰ্ম তেওঁ কৰিব তেনে ফল ভুগিব। আৰু সেইখিনি মই কথা এইকাৰণে ক'ব বিচাৰিছোঁ, কাৰণ মই বাৰে বাৰে এষাৰ কথা কৈছিলোঁ হেমন্ত বিশ্ব শৰ্মাৰ কাৰণে, ভ্ৰষ্ট বামুণৰ নষ্ট চৰিত্ৰ। আৰু এই চৰিত্ৰটো তেওঁ প্ৰকাশ কৰিলে। তেওঁ যিবোৰ কংগ্ৰেছৰ পৰা চেল আনি পেলাই আজি বিজেপিত সোমালে, বিজেপিৰ মানুহ বুলি কয় কংগ্ৰেছত যিখিনি চেল ৰাখিলে। গতিকে এইবাৰ সমাজত যদি সঁচাকৈ ইলেকশ্যন হ'ব লগা হয়, অসমবাসী জাগিবৰ হ'ল। নহ'লে ইয়াৰ পিছত কিন্তু অসমৰ ধনীটো আমি টেক্স দিও জয়াই অসম ক'ব নোৱাৰিম। অপ্ৰিয় সত্য, অসমে মানি লওক। আৰু যোৱাকালি যিটো আমাৰ জুবিন গাৰ্গৰ ন্যায়ৰ পতাকাবোৰ ছিঙিছে, সেই অসমীয়াক এটা কৈছোঁ, লাজ নোহোৱা অসমীয়া, তেওঁলোকে 1250 টকা 500 টকাত তেওঁলোকে দালালি কৰিলে নহ'ব। কাৰণ অসমৰ অস্তিত্ব স্বাভিমান জুবিন গাৰ্গে ধৰি ৰাখিছে 193 নেশ্যনত। আৰু এইটো হেমন্ত বিশ্ব শৰ্মাই ধৰি ৰখা নাই। আজি অসমত আপোনালোকে গুগলত টুইট কৰিলে ক'ব আছাম, জুবিন গাৰ্গ আছাম বুলি, বিশ্ব প্ৰসিদ্ধ আমাৰ অসম এতিয়া। আৰু কিন্তু আপুনি হেমন্ত বিশ্ব শৰ্মাৰ কথা মাৰক, মষ্ট কৰাপ্টেড CM বুলি ক'ব। তো ডাঙৰ কথা কি, এজন মানুহ যোনে আজি অসমৰ বিকাশৰ কাৰণে আহিছিলে, তেওঁৰ নিজৰ পৰিয়ালৰ ইমান সম্পত্তি তেওঁ গঢ়িলে কেনেকৈ? তেওঁ এজন CM হৈ পেলাই তেওঁ কি জনকল্যাণ জনবিকাশে কৰিব লাগিছিল, কৰিলে কেনেকৈ? আজি সেইকাৰণে মই আপোনালোকে মোক লগ পাই কুৱেশ্যন কৰাৰ মই ধন্যবাদ জ্ঞাপন কৰিম আপোনালোকক। কাৰণ মানুহখিনিয়ে আপোনালোকে সুধিছিল যে মোক ইলেকশ্যন খেলিব দিছিলে, মই এইবাৰ ইলেকশ্যন প্ৰত্যাহাৰ কৰিছোঁ। এইকাৰণে কৰিছোঁ, অসমৰ জুবিনৰ ন্যায় যেতিয়ালৈকে নহয়, ইলেকশ্যনৰ কোনো মূল্য নাই।
আৰু এই মূল্য যদি আমি ৰাখিব লগা হয়, জুবিন গাৰ্গৰ ন্যায় যদি আমাৰ ইলেকশ্যনৰ আগত নিদিয়ে, তেতিয়াহ'লে ইয়াৰ জুবিন গাৰ্গৰ অৰ্থটো এটাই, জুবিন গাৰ্গে ন্যায় পালে, তেওঁ নিজৰ ন্যায় নিজে ল'লে। বাৰে বাৰে কৈছোঁ, তেওঁ নিজে চিৰযুগমীয়া হ'ল, অসম চিৰযুগমীয়া কৰিলে। কিন্তু এই ভগনীয়া অসমখনক যিখিনি কথা আজি ভূপেন হাজৰিকাদেৱে কৈ গৈছিলে, আজিৰ অসমীয়াই নিজক নিচিনিলে অসম ৰসাতলে যাব, তাতে গ'ল। আজি অনা অসমীয়া মানুহ চেণ্ট্ৰেলত দিলে, চেণ্ট্ৰেলত যদি অনা অসমীয়া মানুহ দিছে, তাতে যদি 5,000ও আমাৰ অসমীয়া মানুহ আছে নহয়, তথাপিও তাতে অসমীয়া মানুহে দিব লাগিছিলে, তাতে অনা অসমীয়াক ভোটত দিব নোৱাৰে। অসমৰ বাহিৰত পাৰিব নেকি কোনোবা এজন মানুহে আমাৰ অসমৰ মানুহ CM খেলিবৰ কাৰণে? অসমীয়া মানুহ অসমীয়া এইবাৰ টোটেল 13টা বেংগলী দিছে বিজেপি চেলত, আৰু আপোনাৰ 10টা ব্ৰাহ্মণ দিছে, আৰু 4টা অনা অসমীয়া দিছে। তো এই অসমীয়াখিনি অসমবাসীয়ে জানিব লাগে। আৰু মই এষাৰ কুৱেশ্যন কৰোঁ আজি বিজেপি চৰকাৰক, তেওঁলোকে জয়াই অসম নকয় কিয়? জয়াই অসম ক'ব লাগিব। আৰু যোৱাকালি পতাকা কিয় ছিঙিলে জুবিন গাৰ্গৰ? এইটো বেয়া কাম কৰিছে, এইটো ডাঙৰ কথা, এইটো অসমবাসীৰ আত্মস্বাভিমানৰ কথা। আৰু এই স্বাভিমান আমি ধৰি ৰাখিম। আৰু সেইকাৰণে কৈছোঁ ইলেকশ্যন প্ৰত্যাহাৰ কৰক, আৰু যদি নকৰে, যিবোৰ ভোট দিবৰ কাৰণে মানুহ ওলাব, পাৰ্টি চাই পেলাই ভোট দিয়ক। কাৰণ দল বাগৰা শিয়াল কেতিয়াও সিংহ হ'ব নোৱাৰে। কাৰণ মই এষাৰ কথাই জানো, সি বিজেপিতে থাকক, কংগ্ৰেছতে থাকক, আৰু ক'ৰবাত থাকক, মানে সিংহ মানে শিয়ালৰ জাকে যদি লগ লাগি সিংহ মাৰে নহয়, এটা সিংহ মাৰি দিয়ে, সেই সিংহটো কিন্তু শিয়াল হৈ নাযায়। আৰু সিংহটো মৰাৰ পিছতো কিন্তু সিংহ হৈয়ে থাকিব, কিন্তু সেই শিয়ালকেইটা সিংহটো মাৰাৰ পিছতো তেওঁলোকে শিয়ালে হৈ থাকিব। গতিকে কথাষাৰ অসমবাসীয়ে বুজক, যদি ভোটৰ জৰিয়তে ভাবে যে তেওঁলোকৰ 500 টকাৰ আঁচনিত 100 টকাৰ আঁচনিত হয়, তেতিয়াহ'লে এটা ডাঙৰ কথাটো কওঁ, যিখিনি আমি ইয়াতে গেছ আৰু তেল পাওঁ নহয়, যিটো আহে ইৰাক বা ইৰাণৰ মাজেৰে, সেইটো কিন্তু মুছলিম কাণ্ট্ৰি আহি পেলাই অসমত সোমায়, ভাৰততো সোমায়। আৰু এই ভাৰতীয় মানুহখিনিক, যি ভাৰতীয়ই গৌ মাংসত প্ৰথম স্থান ল'লে বিশ্বত, সুৰাপান মানে মদ বিক্ৰীত প্ৰথম স্থান ল'লে, সেইখিনিয়ে আমাৰ এইখন হিন্দু ৰাষ্ট্ৰ বনাব ভাৰতখন। তাৰমানে এইবোৰ হ'ল ভণ্ড হিন্দুত্ববাদী চৰকাৰৰ চৰিত্ৰ, যোনে ৰাতিপুৱাৰ পৰা জয় শ্ৰীৰাম কয় আৰু সন্ধিয়া হ'লে মদ খাব বহে। তো এনেকুৱা অস্তিত্বত হ'লে প্ৰথম কথা ভাৰতবৰ্ষ ধ্বংস হ'ব। মূল্যবোধৰ কোনো এতে পলিটিক্স হৈ থকা নাই, আৰু মূল্যবোধৰ যিহেতু পলিটিক্স হৈ থকা নাই, অসমবাসী তথা ভাৰতবাসী জাগি উঠল। আৰু তাকেতো এইবাৰ আৰু ছেকেণ্ড লকডাউনত আহিলে। আজি যিজন বিশ্বগুৰু বুলি কয়, এষ্টিন ফাইলৰ ভয়ত গৈ পেলাই ইজৰাইল পাইছিলেগৈ, আৰু ইজৰাইলত যোৱাৰ পেলাই আজি ইৰাণে আমাক আজি গৈ পেলাই আজি পেট্ৰল নিদিয়া হৈছিল, ডিজেল নিদিয়া হৈছিল, আৰু গেছ নিদিয়া হৈছিল। কিন্তু ডিউ টু দ্য চিটিজেন অফ ইণ্ডিয়া, কাৰণ চিটিজেন অফ ইণ্ডিয়াই ইৰাক বা ইৰাণৰ হকে মাত দিছিলে, সেইকাৰণে ফৰ দ্য চিটিজেন অফ ইণ্ডিয়া তেওঁলোকে পেট্ৰল আৰু ডিজেল আমাক পঠাইছে, নট ফৰ দ্য মোদী। গতিকে তেওঁ যিখিনি কৰিলে, আজি ভয়ত তেওঁ কৈ আছে যে ছেকেণ্ড লকডাউন ইজ কামিং। গতিকে এইবোৰ কথা বুজি পাব লাগে। আৰু দ্বিতীয় কথা হ'ল, যিটো ন্যায় আমাৰ জুবিন গাৰ্গক ছিংগাপুৰত দিয়া বুলি ক'লে, যে তেওঁৰ ৰায়দান দিলে যে তেওঁ ইটছ এন এক্সিডেণ্ট, আৰু তাতে টুৰিষ্ট গ'লে, টুৰিষ্ট আমাৰ জুবিন গাৰ্গ টুৰিষ্ট আছিল। গতিকে তেওঁলোকে নিজক গাত দোষটো লৈ পেলাই তেওঁলোকে কেতিয়াও তেওঁলোকৰ টুৰিষ্ট ধ্বংস নকৰে। যিহেতু টুৰিষ্ট ধ্বংস নকৰে, তেওঁলোকে সেইকাৰণে জুবিন গাৰ্গৰ ন্যায়টো সাধাৰণ হিচাপে ল'লে। কিন্তু আমাৰ অসমত এই অনা অসমীয়াকেইটা যেতিয়া আহিছিলে, প্ৰৱাসী অসমীয়া, তেওঁলোকক ডিটেইন কিয় নকৰিলে আমাৰ ইয়াৰে পুলিচে, ইয়াৰ হোম ডিপাৰ্টমেণ্টে 3,520টাৰ চাৰ্জশ্বিট দিয়াতকৈ তিনিটা চাৰ্জশ্বিট কিয় নিদিলে, 3টা শব্দ কিয় নিদিলে? CMA ইলেকশ্যনৰ প্ৰথম কথাটো হৈছে যে এইবাৰ বিজেপিত 4জন অনা অসমীয়াই মানে নিৰ্বাচনৰ কাৰণে তেওঁলোকে প্ৰাৰ্থিত্ব মানে পাইছে। গতিকে এই 4জন অসমীয়া মানে অনা অসমীয়াই কেনেকৈ পালে? কোনোবা এখন অসমৰ বাদ দি বেলেগ এখন ৰাজ্যত আমাৰ অসমীয়া মানুহে প্ৰাৰ্থিত্ব কেতিয়াবা পাইছেনে? দেখিছেনে কেতিয়াবা? বিহাৰত হওক, UPত হওক, মহাৰাষ্ট্ৰত হওক, য'তে হওক, মধ্যপ্ৰদেশত হওক বা চাউথত হওক, ক'ৰবাত আপোনাৰ মানে অকণমানো চান্স আছে নেকি অসমীয়া কেতিয়াবা এনেকৈ যাব আৰু তাত গৈ পেলাই প্ৰাৰ্থিত্ব পাব নিৰ্বাচন খেলিবৰ কাৰণে? বাহিৰত কিমান ল'ৰা ছোৱালী গৈ পেলাই মৃত্যুবৰণ হৈ উভতি আহে, কপিলত উভতি আহে। কিন্তু আমাৰ অসমত কি হৈছে, বাহিৰত আহে এই বিজয় গুপ্তা, অশোক সিংহালৰ দিনা মানুহক আমাৰ ইয়াত নিৰ্বাচনৰ কাৰণে টিকেট খেলিবলৈ দিছে, বিক্ৰী কৰি দিছে অসমখনকে অলপমান পইচাৰ কাৰণে। হিমন্ত বিশ্ব শৰ্মাই বিক্ৰী কৰি দিছে। বাকী ব্ৰাহ্মণক দিছে বা বেংগলীক দিছে, সেইবিলাক আমি ক'বলৈ নাযাওঁ। কিন্তু এই যে অনা অসমীয়া মানুহক আমাৰ ইয়াত দিছে, সেইটো কিন্তু বহুত নিন্দনীয়। আৰু প্ৰাৰ্থিত্বৰ কাৰণে অসমীয়া মানুহৰ কি অভাৱ ঘটিছিলে নেকি? অকণমান কথাবোৰ আপোনালোকে চিন্তা কৰিবৰ হ'ল। যেতিয়া চিন্তা নকৰিব, তেতিয়াহ'লে আমাৰ অসমখন ধ্বংস হোৱাৰ পৰা কোনো বচাব নোৱাৰে।